হাজো শুৱালকুছি সমষ্টিত এতিয়া এজন এমএলএ নাথাকে, দুজন এমএলএ থাকিব। নমস্কাৰ। ৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিত নিৰ্বাচনী ৰণলংকা বজালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি আচলতে যি নিৰ্বাচনী প্ৰচাৰ সভা, সেই প্ৰচাৰ সভাত ভাগ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু NDAৰ মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে হাজো শুৱালকুছি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোক ওলাই আহিছে। হাজাৰ হাজাৰ মহিলা, হাজাৰ হাজাৰ পুৰুষ, হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিছে প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াক সমৰ্থন আগবঢ়াবলৈ। আপোনালোকে দেখিবলৈ পাইছে যিহেতু সভা ইতিমধ্যে সমাপ্ত হৈছে, সেয়ে লোকসকল ওলাই আহিছে আৰু এই সভাখনত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ কেইটামান কথা তেখেতে উল্লেখ কৰিছে যে হাজো শুৱালকুছি সমষ্টিত এতিয়াৰে পৰা বিশেষকৈ যি আচলতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টি বিভক্ত হৈ কিনে যি হাজো শুৱালকুছি সমষ্টিত শুৱালকুছি ব্লকটো অন্তৰ্ভুক্ত হৈছিলে, সেইবাবে এতিয়াৰ পৰা হাজো শুৱালকুছি সমষ্টিটো সম্পূৰ্ণ সমষ্টিটো এতিয়াৰ পৰা প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃষ্টিগোচৰ কৰিব। দুয়োগৰাকী বিধায়কে মিলি সমষ্টিটোৰ সমগ্ৰ সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে। আৰু লগতে তেখেতে আৰু এটা কথা উল্লেখ কৰিছে যে হাজো শুৱালকুছি সমষ্টিত এই বৰ্ষত যদি প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া জয়ী হয়, তেনেহ'লে হাজো শুৱালকুছি সমষ্টিত 10,000 মহিলাক পুনৰবাৰ অৰুণোদয় আঁচনি প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে। লগতে তেখেতে উল্লেখ কৰিছে ইতিমধ্যে যে 2 লাখ যুৱক যুৱতীক তেওঁলোকে চৰকাৰী চাকৰি প্ৰদান কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আৰু লগতে 10 লাখ অসমৰ 10 লাখ নিবনুৱা যুৱক যুৱতীক CM ত্ৰিপুলা আঁচনি 2 লাখ টকা যি ধন, সেই ধন প্ৰদান কৰিব। এনেধৰণৰ বহুকেইটা মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোক ওলাই আহিছে। লোকে লোকাৰণ্য হাজো শংকৰদেৱ শিশু বিদ্যা নিকেতন যি আচলতে ষ্টেডিয়াম, সেই ষ্টেডিয়াম লোকে লোকাৰণ্য হৈ পৰিছে। আজি হাজো শুৱালকুছিৰ প্ৰতিটো প্ৰান্তৰ পৰা লোক ওলাই আহিছে প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াক সমৰ্থন আগবঢ়াবলৈ। আৰু এই জনসভা, এই লোকৰ পৰা এটা কথা সুনিশ্চিত হৈছে যে হাজো শুৱালকুছি সমষ্টিত ৩০ নং হাজো শুৱালকুছি সমষ্টিত NDAৰ মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াৰ বিজয় সুনিশ্চিত।